সন্মুখত অসম বিধানসভাৰ নিৰ্বাচন যিমানেই চমু চাপি আহিছে সিমানেই তৎপৰতা বৃদ্ধি পাইছে বিভিন্ন ৰাজনৈতিক দলৰ মাজত সমান্তৰালভাৱে ভোটাৰসকলৰ মাজতো বিভিন্ন আলোচনা চলিছে। আমি সমষ্টিৰ কি ধৰণৰ উন্নয়ন হৈছে সেয়া জানিবলৈ বৰ্তমান আহি উপস্থিত হৈছোঁ পূৰ্বৰ গোলকগঞ্জ বিধানসভা সমষ্টি আৰু যি সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত বৰ্তমান এয়া গৌৰীপুৰ বিধানসভা সমষ্টি। আৰু গৌৰীপুৰ বিধানসভা সমষ্টিৰ যিসকল লোক আছে বিগত 5 বছৰ যিহেতু গোলকগঞ্জ বিধানসভা সমষ্টি অন্তৰ্গত আছিল, বিগত 5 বছৰত কেনেকুৱা ধৰণৰ উন্নয়ন হৈছে সেয়া জানিবলৈ কিছু লোক আছে এই মুহূৰ্তত আমাৰ সৈতে উপস্থিত। তেওঁলোকৰ মনৰ কথা আমি জানিবলৈ চেষ্টা কৰিম আৰু পৰিৱেশটো আমি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া হৈছে গৌৰীপুৰ বিধানসভা সমষ্টি আৰু পূৰ্বৰ যিহেতু গোলকগঞ্জ বিধানসভা সমষ্টি আছিল আৰু বৰ্তমান গৌৰীপুৰ বিধানসভা সমষ্টিৰ মুঠ ভোটাৰ হৈছে 3,10,594 গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ হৈছে 1,60,628 গৰাকী আৰু মহিলা ভোটাৰ হৈছে 1,49,962 গৰাকী। এই যিগৰাকী যি ভোটাৰ 3 লক্ষাধিক যি ভোটাৰ 3,10,000 ভোটাৰ, এই ভোটাৰসকলৰ মাজত কিন্তু দেশী আৰু মিয়া আৰু যি হিন্দু ভোটাৰ আছে এই 3টা ভাগত বিভক্ত হৈ আছে আৰু 3টা ভাগত বিভক্ত হৈ থকাৰ সময়তে দেশী যি ভোটাৰ সেই দেশী ভোটাৰৰ সংখ্যা সৰ্বাধিক, যাৰ ফলত এটা দেশী ভোটাৰসকলে নিৰ্ণায়ক ভূমিকা ল'ব পাৰে বুলি ধাৰণা কৰা হৈছে। যিসকল লোক আছে তেওঁলোকৰ ওচৰলৈ যাম। বিগত 5 বছৰে যিহেতু গোলকগঞ্জ বিধানসভা সমষ্টি আছিল, বিগত 5 বছৰে কেনেকুৱা ধৰণৰ উন্নয়নমূলক কাম কৰিছে বিধায়ক আব্দুছ সোবহান আলী চৰকাৰে, আপোনাৰ ওচৰলৈ আহিছোঁ। বিগত 5 বছৰে আপোনালোকৰ বিধায়ক আছিল আব্দুছ সোবহান আলী চৰকাৰ, সমষ্টি আছিল গোলকগঞ্জ। কি কেনেকুৱা ধৰণৰ উন্নয়ন হৈছে আৰু যিহেতু এইবাৰ আপোনালোকে গৌৰীপুৰ বিধানসভা সমষ্টিৰ ভোটাৰ, কেনেকুৱা ধৰণৰ উন্নয়ন বিচাৰে বা কেনেকুৱা ধৰণৰ জনপ্ৰতিনিধি বিচাৰে? ধন্যবাদ DY 365ক। ঘটনাটো হ'ল আমি আব্দুছ সোবহান আলী চৰকাৰৰ কাম কাজত 100% আমি সুখী, সন্তুষ্ট। কাম কৰিছে, বহুতখিনি কাম কৰিছে। এজ এ মানে বিৰোধী দলৰ বিধায়ক হিচাপে যিখিনি কৰিব লাগে তাতকেই মানে বেছি কৰিছে। ক'ব গ'লে আমাৰ মানে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত আমাৰ যিটো আমি ৰাস্তাত থিয় হৈ আছোঁ, এই ৰাস্তা কোনো MLA ইমান আহিছে, বিধায়ক গৈছে আহিছে, এটা মানুহ কাম কৰা নাই। এই ৰাস্তা চাৰিআলি বজাৰৰ পৰা একদম ঘাটপাৰলৈকে এটা আব্দুছ সোবহান আলী চৰকাৰৰ নিজা এক প্ৰচেষ্টাত এইটো কাম কৰিছে। লগতে আমাৰ এই গাঁও লগৰীয়া ওচৰীয়া গাঁও আছে আমাৰ বটেৰহাট জিপিত এটা ডাঙৰ আপোনাৰ মডেল স্কুল কৰি দিছে নিজৰ চেষ্টাত। দ্বিতীয় কথা হ'ল বিধানসভাত যি কথা ক'ব লাগে মানে যথেষ্ট পৰিমাণে সি মানে উন্নয়নৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ লৈছে। আৰু কি কৰিব লগা আছে আপোনাৰ ওচৰলৈ আহিছোঁ। মহিলাৰ ক্ষেত্ৰত বিভিন্ন আঁচনি চৰকাৰে দিছে, আঁচনিসমূহ পাইছে নেকি আপোনালোকে? পাইছোঁ, মই নিজে পাইছোঁ। মোৰ অৰুণোদয়টো কৰি দিছে ছাৰে, কৰি দিছে। আৰু বিৰোধী চৰকাৰ আৰু বিৰোধী আমলে কিমান পাব, যিমান পাইছে সিমান